हेलो एवरीवन আজি আছিলে 26 ফেব্ৰুৱাৰী মহাশিৱৰাত্ৰি সেইকাৰণে আমি এনেকৈ ৰেডি হৈ ওলাই গ'লোঁ শিৱদৌললৈ বুলি শিৱদৌল মানে টাউনত থকা শিৱদৌল ভাগ নহয় এইখন হৈছে ৰংগনাথ শিৱদৌল তলাতল ঘৰৰ ওচৰতে অৱস্থিত গৈ পাই আমি পূজাৰ কাৰণে যি যি সামগ্ৰী লাগে সেইবোৰ সকলো কিনি ল'লোঁ সোমাই দেখিলোঁ ইমান বেছি ভিৰ এয়া প্ৰথমতে চাকি জ্বলাই ল'ব লাগে শিৱজীৰ ডাঙৰ একপি ফটোৰ ফ্ৰণ্টত চবেই চাকি জ্বলাই লৈছে ফাৰ্ষ্টতে তাৰপৰা এনেকৈ লাইন পাতিছে লাইন চাওক ইমান দীঘল লাইন আমি চাকি জ্বলাই হোৱাৰ পিছত কমেও এনেকৈ 1.5 ঘণ্টামান সময় লাইন পাতিলোঁ এইকেইটা ইমান মৰম লগা পাৰ চাওক লাইন পাতি থাকোঁতে এজনী চাই ধূপ পেকেটৰ লগত খেলি আছে আৰু যোনে যোনে খুজিছে ধূপ পেকেটটো চবকে দিছে বহুত ফূৰ্তি পাইছে মানে তাই এয়া আমি ফাইনেলি মন্দিৰৰ ভিতৰ ভাগ পালোহি আৰু সেৱা কৰি গুচি আহিলোঁ সকলোকে মহাশিৱৰাত্ৰিৰ শুভকামনা থাকিল আৰু সকলোৰে যেন মনোকামনা পূৰ্ণ হওক ওম নমঃ শিৱায়